Breaking news. Morigaon জব্দ 2 কোটি টকাৰ হেৰোইন মৰিগাঁৱৰ শিলপুখুৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ সামগ্ৰীখিনি খাজালুদ্দিন নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে 2 কোটি টকাৰ হেৰোইনখিনি হেৰোইন জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খাজালুদ্দিনক অভিযানত খাজালৰ ঘৰৰ পৰা জব্দ হৈছে 299 গ্ৰাম হেৰোইন জব্দ কৰা হেৰোইনখিনি বজাৰ মূল্য হৈছে 2 কোটি টকা এই কথা নিশ্চিত কৰিছে আৰক্ষীয়ে আনহাতে জব্দ কৰা হেৰোইনখিনি ডিমাপুৰৰ পৰা অনা বুলি স্বীকাৰ কৰিছে ধৃত খাজালুদ্দিন মৰিগাঁৱত 2 কোটি টকাৰ হেৰোইন জব্দ হৈছে আৰু ভিজুৱেল আমাৰ হাতত আহিছে আমি দেখুৱাইছো নিষিদ্ধ সামগ্ৰীখিনি মৰিগাঁৱৰ শিলপুখুৰীৰ পৰা জব্দ কৰিছে খাজালুদ্দিন নামৰ এজন লোকৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে 289 গ্ৰাম আছে আৰু ইতিমধ্যে খাজালুদ্দিনক গ্ৰেপ্তাৰো কৰা হৈছে ডিমাপুৰৰ পৰা এই হেৰোইনখিনি অনা বুলি খাজালুদ্দিনে স্বীকাৰো কৰিছে কমে ইয়াত 2 কোটি টকাৰ হেৰোইন আছে বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে এতিয়ালৈকে একজনক অ্যারেস্ট কৰিছে 20 boxes soap boxes of heroin পাইছে around 289 grams of heroin around 1.5 करोड़ से 2 करोड़ उसका वैल्यू होगा और 334 strips of nitrazepam tablets ये prohibited tablets है वो मिला है और 92 empty containers मिला है तो ये शायद empty containers से इसको डिस्ट्रीब्यूट करने के लिए कल शायद ले आए थे तो अभी तक एक आदमी को अरेस्ट किया है बाकी इतिया तदंत्र चली আছে बाकी কোনবা যদি কোন লয় আনছে বেলাকে তদন্ত এই দক্ষিণ শিলপুখুৰী बोरी बाजार पीपी मिकिरबेटा थाना अंदर दक्षिण শিল পৱনজনে দেখা আছে আমাৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছো ফোন যোগে পৱন ঘটনা সন্দৰ্ভত ইতিমধ্যে জনোৱা হৈছে আৰু এই হেৰোইনখিনি মূল্য 2 কোটি টকা বুলি জানিব পৰা গৈছে ইতিমধ্যে জব্দও কৰিছে আৰু লগতে এই হেৰোইনখিনি ডিমাপুৰৰ পৰা অনা বুলি কোৱা হৈছে পৱন নিশ্চয়কৈ পাপুই আচলতে মৰিগাঁও আৰক্ষী এক সফলতা বুলিব লাগিব কিয়নো প্ৰায় 2 কোটি টকা হেৰোইন বা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী নগাঁও আৰু মৰিগাঁও সীমামূৰীয়া যে बोरी बाजार आउटपोस्ट है आउटपोस्टर শিলপুখুৰী নামৰ ঠাইত আচলতে এই হেৰোইনখিনি জব্দ কৰিছে আৰু এই হেৰোইনখিনি ডিমাপুৰৰ পৰা অনা বুলি ধৃত যিজন খালাউদ্দিন নামৰ যিজন লোক তেখেতে আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষী এক গোপন সূত্ৰ পমখেদি আচলতে এই লোকজনৰ সৈতে প্ৰায় 2 কোটি টকাৰ যে হেৰোইন সেই হেৰোইনখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু এটা তাৎপৰ্যপূৰ্ণ বিষয় পাপৰি ক'ব লাগিব কিয়নো মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি এই ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাবলৈ নিৰ্দেশ দিছিল অসম আৰক্ষী আৰু সেই নিৰ্দেশৰ মৰ্মে আচলতে আৰক্ষীও তৎপৰ হৈ পৰিছে আৰু তৎপৰ হোৱাৰ ফলশ্ৰুতি হিচাপে এই যিখিনি ড্ৰাগছ এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে আমাক জনোৱা অনুসৰি আৰু লোক আচলতে ইয়াত জড়িত হৈ থাকিব পাৰে কিয়নো ইমান প্ৰায় 2 কোটি টকাৰ ড্ৰাগছ যেতিয়া নেকি সৰবৰাহ কৰা হৈছে কাৰণ এজন ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহয় আৰু লোক জড়িত থকা বুলি আমাক অৱগত কৰিছে মৰিগাঁও আৰক্ষীয়ে পাপৰি পৱন ধন্যবাদ জনাইছো আৰু পুনৰ এবাৰ আমি এই সন্দৰ্ভত কৈছো যে মৰিগাঁও 2 কোটি টকাৰ হেৰোইন জব্দ কৰা হৈছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে যে কেৱল এজন লোকে নহয় হয়তো তাত আৰু হয়তো বহু লোক আছে যি এই সমগ্ৰ কাণ্ডটোৰ সৈতে জড়িত হ'ব পাৰে বা ড্ৰাগছৰ লেনদেন বা ড্ৰাগছ পেডলাৰ এজন হ'ব নোৱাৰে এনে ধৰণৰ এটা সন্দেহ প্ৰকাশ কৰিছে আৰু কি অভিযান আৰম্ভ কৰিছে হোজাইত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য দেখুৱাম দিন দুপৰতে হোজাইৰ নভাঙা পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ হাতীৰ জাকটোক চাবলৈ ভিৰ কৰিছে শ লোকে তাৰ মাজতে হাতী খেদাৰ চেষ্টা কৰিছিল একাংশ লোকে আনহাতে ৰাইজলে চুচা মাৰে বন্যহস্তীয়ে ইয়াৰ উপৰি ধাননি পথাৰৰ মাজত থকা খাৱৈত জলকেলিও কৰিছে হাতীৰ জাকটোৱে বনকৰ্মীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ আমি দেখুৱাম দৃশ্য আমি দেখুৱাম আৰু এয়া এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু এই সময়ছোৱাত হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহে জনাঞ্চললৈ ওলাই আহে গতিকে এতিয়া ঠাই ঠাই এনেধৰণে বৃহৎ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে হোজাইত আমি নিয়মিতভাৱে দেখুৱাই আহিছো হোজাইত ধাৰাবাহিকভাৱে এনেধৰণে হাতী আৰু মানুহৰ সংঘাত চলি আহিছে হাতী এনেধৰণে ওলাই আহে আৰু ৰাইজৰ মাজত সেই শংকা সেই আতংকৰ সৃষ্টি হয় আৰু তাৰ পৰৱৰ্তী সময়তে ৰাইজেও খেদিবলৈ চেষ্টা কৰে তাত থকা যিসকল লোক তেওঁলোকে খেদিবলৈ চেষ্টা কৰে হাতীয়েও চুচা মাৰি আহে গতিকে এনে এটা বিষম পৰিস্থিতি তাত সৃষ্টি হয় য'ৰ পৰা উদ্ধাৰ পাবলৈ হ'লে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ কিন্তু কোনো লোক আহি তাত উপস্থিত নহয় আৰু যাৰ ফলত ৰাইজে খুব উজাৰিছে আমি এটা দৃশ্য দেখুৱাইছো কেনেকৈ হাতীয়ে চুচা লৈ আহিছে কিন্তু হাতীকো এই
মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আক্ৰমণৰ চেষ্টা চলাইছে একাংশ লোকে হয়তো তেওঁলোকে খেদিবলৈ চেষ্টা চলাইছে তাৰ মাজতে এনে ধৰণৰ ঘটনাও সংঘটিত হৈছে মানে আজি প্ৰায় 5-6 দিন মান হলেই আপোনাৰ 60-70 জনীয়া এটা হাতীৰ জাকে আমাৰ এইটো টেপলাগুৰি ৰিজাৰ্ভৰ পৰা ওলাই দিনটো পৰতে ওলাইখিনি আপোনাৰ পথাৰত এইটো বিশেষকৈ ধান নাইকিয়াই মানে খেতিয়কে উঠালেই তথাপিও কিছু ঠাইত মজুদ আছে কিছু ঠাইত মজুদ আছে আৰু প্ৰায় আপোনাৰ গাঁৱৰ অঞ্চললৈ গৈ মানুহৰ ঘৰ দুৱাৰ ভাঙে আপোনাৰ এই শিলগুৰি ৰাধানগৰ ৰাজবাৰী সাইডতো গুচি যায় এই তেনেকুৱা আৰু প্ৰতিদিনে হৈ আছে প্ৰতিদিনেই পাৰ ডে এতিয়া পথাৰৰ মাজত আছে এতিয়া পথাৰৰ মাজতে আছে আৰু আমাৰ ৰাইজো চাবলৈ আহিলে ওলাই প্ৰায় ডেইলি 150-200 মানুহ আহে বন বিভাগৰ লোক আহে নাই বন বিভাগৰ লোক আজিলৈকেতো মই ডেইলি আমি আহোঁ চাবলৈ কিন্তু আজিলৈকে অহা নাই আন এটা ব্ৰেকিং নিউজ মণিপুৰত 576 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে জব্দ কৰিছে 54 কিলো ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে 154 কেজি ক্ৰিষ্টেল মেট ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি মৰেৰ সীমান্তৱৰ্তী অঞ্চলত লুকুৱাই থৈছিল ড্ৰাগছখিনি মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল অভিযান ঘটনা সন্দৰ্ভত ম্যানমাৰৰ এগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ এবাৰ এই মুহূৰ্তত জনাইছো যে মণিপুৰত 576 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে 54 কিলো ব্ৰাউন চুগাৰ জব্দ কৰিছে 154 কেজি ক্ৰিষ্টেল মেট ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি মৰেৰ সীমান্তৱৰ্তী অঞ্চলত এই ড্ৰাগছখিনি লুকুৱাই ৰখা হৈছিল মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল অভিযান ঘটনা সন্দৰ্ভত ম্যানমাৰৰ এগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু খবৰ আছে সময় পুনৰ বিৰতি I must congratulate Network 18 and Federal Bank for their joint CSR initiation, a Sanjeevani, short of life, vaccination for the remote places. It is wonderful and a miracle that during the pandemic, the vaccine has come out. It is probably a rare history in our civilization. If you can take the vaccine without any fear and hesitation, it will save many lives, you, your family, and everybody. বিৰতিৰ পাছত হোজাই জিলাৰ ডবকাৰ হালঠিয়াটিৰ টপতজুৰি গাঁৱত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পানীত আৰ্ছেনিকৰ উপস্থিতিয়ে বহু বছৰ ধৰি আতংকিত কৰি ৰাখিছে টপতজুৰিৰ বাসিন্দাক 1997 চনতে টপতজুৰিৰ পানীত ধৰা পৰিছিল আৰ্ছেনিকৰ উপস্থিতি তাৰ পিছত চৰকাৰে অঞ্চলটোত ব্যৱস্থা কৰিছিল বিশুদ্ধ পানী যোগানৰ কিন্তু বিগত 5 মাহ ধৰি বিকল হৈ আছে পানী যোগান আঁচনি ফলত আৰ্ছেনিকযুক্ত পানীকে খাবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ আৰ্ছেনিকযুক্ত পানী খোৱাৰ বাবে কম দিনৰ ভিতৰতে শ লোক ৰোগীয়া হৈ পৰিছে শিশু কিশোৰৰ পৰা বৃদ্ধালৈকে সকলো আক্ৰান্ত হৈছে বিভিন্ন ধৰণৰ ৰোগত তাৰ পিছতো কিন্তু কোনো ব্যৱস্থা লোৱা নাই হোজাই জিলা প্ৰশাসনে ৰাইজৰ দুৰৱস্থা দেখিও নেদেখাও ভাও ধৰা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সকলো বিকল হৈ থকা পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী তুলিছে টপতজুৰিৰ ভুক্তভোগী ৰাইজে বৃহত্তৰ এলেকাখনতে ফ্লৰাইচিছ ৰোগত আক্ৰান্ত হৈ বহু বছৰৰ পৰা পংগুত্বৰ জীৱন অতিবাহিত কৰি আছে আৰু বিভিন্ন সময়ত বিগত কেইবাবাৰো আমচয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ বিভাগীয় কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰংবাৰ দাবী উত্থাপন কৰিছিলোঁ যে এই যি ৰোগ এই পানীৰ ফলত যি ভয়ানক ৰোগত আক্ৰান্ত হৈ বহু লোক পংগু হৈ পৰিছে গতিকে এই ৰোগৰ পৰা যাতে সকাহ পায় তাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিছিলে কিন্তু বিভাগীয় কৰ্তৃপক্ষই দেখা গৈছে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই শেহতীয়াকৈ পানী যোগান আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছিল যদিও কম সময়ৰ ভিতৰতে এই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বিকল হৈ পৰিল এক প্ৰকাৰে এক ভয়াৱহ পৰিস্থিতিৰ আন এটা ব্ৰেকিং নিউজ বিধায়ক টেৰছ গোৱালাক আক্ৰমণ চলন্ত ৰেলত বিধায়কজনক ডুবিতৰ আক্ৰমণ নিশা লামডিঙত টেৰছ গোৱালাক আক্ৰমণ পত্নী সন্তান সহ ডিব্ৰুগড়লৈ ৰাওনা হৈছিল বিধায়কগৰাকী
ৰাজধানী এক্সপ্ৰেছত সংঘটিত হ'ল এই ঘটনাক লৈ লামডিং ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত ৰমাকান্ত ৰয় নামৰ এজনক অভিযুক্ত ৰমাকান্ত ৰয়ৰ ঘৰ হৈছে লামডিং নেতাজী ৰোডত পুনৰ কৈছো বিধায়ক তেৰছ গোৱালাক আক্ৰমণ কৰিছে চলন্ত ৰেলত বিধায়কজনক দুৰ্বৃত্তই আক্ৰমণ কৰে নিশা লামডিঙৰ তেৰছ গোৱালাক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পত্নী সন্তানসহ ডিব্ৰুগড়লৈ বুলি ৰাওনা হৈছিল বিধায়কগৰাকী ৰাজধানী এক্সপ্ৰেছতে এই ঘটনা সংঘটিত হৈছে ঘটনাক লৈ লামডিং ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰমাকান্ত ৰায় নামৰ এজনক অভিযুক্ত ৰমাকান্ত ৰায়ৰ ঘৰ হৈছে লামডিঙৰ নেতাজী ৰোডত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে মই ৰাজধানী এক্সপ্ৰেছত মোৰ ফেমিলিৰ লগত আহি আছিলোঁ তাৰে এজন সহযাত্ৰীয়ে ফটককৈ তেওঁ লাইট জ্বলোৱা নোহোৱালৈ মোক আক্ৰমণ কৰে মই ইতিমধ্যে ৰেলৱে ডিপাৰ্টমেণ্টক জনাইছোঁ ৰেলৱে DRP আৰু আছাম পুলিচে তেওঁক ধৰিছে আৰু মই ভাবোঁ যে ট্ৰেইনত প্ৰতিজন যাত্ৰীৰ যে তেওঁ যাত্ৰী হিচাপে থাকিব লাগে কিন্তু এই ধৰণৰ উদ্ভণ্ডালি কৰাৰ পিছত তেওঁলোকে এটা পৰিৱেশ বিনষ্ট কৰে আৰু এইকাৰণে মই ইতিমধ্যে মৰিয়নি পুলিচ লামডিং পুলিচ আৰু 4 দিনৰ পিছত উদ্ধাৰ NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ 4 দিনৰ মূৰত ধনচিৰিৰ বুকুত উদ্ধাৰ হ'ল মৃতদেহ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহটো পৰিয়ালৰ সৈতে বনভোজ খাবলৈ যাওঁতে থোৰামুখৰ পৰা নিখোজ হৈছিল অভিযন্তা ৰক্তিম বৰুৱা পুত্ৰ আৰু কন্যাৰ সৈতে তেওঁ খেলি আছিল তাৰ পিছতে নিখোজ হৈ পৰে 5 নৱেম্বৰৰ পৰা ৰক্তিম বৰুৱাৰ সন্ধানত SDRFে অভিযান চলাই আছিল অৱশেষত বুধবাৰে পুৱা হাছৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰিলে ৰক্তিম বৰুৱাৰ মৃতদেহটো যেটো 3 দিন ধৰি এই অভিযান অব্যাহত আছিল আৰু পুত্ৰ কন্যাসহ খেলি থকা সময়তে বলটো ধনচিৰিৰ পৰে আৰু সেই বল উদ্ধাৰ কৰিবৰ বাবে ৰক্তিম বৰুৱা পানীত নামি যাওঁতে এই অঘটনটো সংঘটিত হয় আৰু শেহতীয়া যি খবৰ আমি আপোনালোকক জনাইছো 3 দিন ধৰি এনেধৰণে অভিযান অব্যাহত 4 দিন ধৰি অভিযান অব্যাহত ৰখাৰ পিছতো কিন্তু স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল হাছৰাত উদ্ধাৰ হৈছে ৰক্তিম বৰুৱাৰ মৃতদেহ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনত দেখা গৈছে বহু বিৰল দৃশ্য পূৰ্বৰ তুলনাত এবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত অধিক হাৰত বাঘ দেখাৰ সৌভাগ্য হৈছে পৰ্যটকৰ কেৱল নৱেম্বৰ মাহতে 30 বাৰ স্বচ্ছক্ষে বনৰজা প্ৰত্যক্ষ কৰিছে দেশী বিদেশী পৰ্যটকে আৰু এইবেলি হাতী সাফাৰীটো দৃশ্যমান হৈছে বনৰজা ঢেকীয়াপতীয়া বাঘ চোৱাৰ লগতে বহুজনে কেমেৰাটো বন্দী কৰিছে এনে বিৰল দৃশ্যসমূহ বহুবাৰ বাঘ হাতী গড়ৰ বিৰল দৃশ্য কেমেৰাত বন্দী কৰাৰ সুযোগ লাভ কৰিছে কাজিৰঙা টুৰিষ্ট গাইড বিশ্বজিৎ ছেত্ৰীৰ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবেলি নৱেম্বৰ মাহতে বহু ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে ভিৰ কৰিছে ডিচেম্বৰ আৰু জানুৱাৰী মাহত বন্যপ্ৰাণীৰ দৃশ্য আৰু অধিক সুলভ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে নিশ্চয়কৈ আমাৰ যোৱা অক্টোবৰৰ পৰা আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ আপোনাৰ চাইটিংটো খুব ভাল হৈছে আপোনাৰ অক্টোবৰৰ পৰা বাঘৰো চাইটিং হৈছে আৰু হাতী গঁড় তেনেকুৱা বহুত ধুনীয়া দৃশ্যবোৰ দেখাব পাৰিছোঁ পৰ্যটকক আৰু আপোনাৰ এবাৰ আপোনাৰ দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে আৰু প্ৰায়বোৰ আপোনাৰ কোভিডৰ পিছত ঘৰতে বন্দী হৈছে আৰু যিবিলাক আপোনাৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰবোৰ এবাৰ নৱেম্বৰৰ পৰা মানে আহিব ধৰিছে নিশ্চয়কৈ অক্টোবৰ মাহত আপোনাৰ প্ৰায় 4বাৰমান চাইটিং হৈছে আৰু এবাৰ নৱেম্বৰত আপোনাৰ প্ৰায় আপোনাৰ 30-40 বাৰমান চাইটিং হৈছে আৰু কেৱল আপোনাৰ বাঘৰ অকল আপোনাৰ তেনেকুৱা নহয় আপোনাৰ বাঘৰ ৰোড ক্ৰচিং আৰু হাতী মানে আপোনাৰ এটা দুধনৈত বন্য হস্তীৰ আক্ৰমণত দুজনৰ মৃত লোক দুজনৰ নাম হৈছে জামিনী খাকলাৰী আৰু মোহিনী বসুমতাৰী দুধনৈ দেউলগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাস্থলীত এতিয়াও বিচৰণ কৰি আছে জাকে বন্য হস্তীৰ জাকটোৰ বাবে পৰিয়াল তথা ৰাইজে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ দুটা বন্য হস্তীৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি এতিয়া ঘটনাস্থলীৰ পৰা আমি দেখুৱাম আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাম অৰূপনাথ আছে আমাৰ সৈতে অৰূপনাথে আমাক দেখুৱাব যে কেনেধৰণৰ এটা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দুধনৈত বন্য হস্তীৰ আক্ৰমণত দুজনকৈ লোকৰ মৃত্যু হৈছে জামিনী খাকলাৰী আৰু মোহিনী বসুমতাৰী কিন্তু এক দুখজনক কথা যে তাত জাকে বন্য হস্তীয়ে বিচৰণ কৰি আছে যাৰ ফলত তাৰ পৰা মৃতদেহ দুটা উদ্ধাৰো কৰিবলৈ সক্ষম হোৱা নাই যাব
এই সেটটা চাবি দে ইচ্ছা চাবি ইচ্ছা সেটটা চাবি বুঝিছা এই গিছে দুটো পার হইছে এই সেট ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো।